মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি মানে ৰাভা আছং নিৰ্বাচনী প্ৰচাৰত গৈছিলে আৰু গৈ তেখেতে দুটামান কথা ক'লে। এনেকুৱা কথা ক'লে যে তেখেতৰ হেনো এনে অসুবিধা নাই যদি মানে তেওঁৰ মানে প্ৰব্লেম আছে এইবিলাকৰ লগত যে যিবিলাকে মানে ভুৱা সাংবাদিকতা কৰে বা তেওঁৰ অসুবিধা আছে যিবিলাকত যদি কোনোবাই লাভ জিয়াদ কৰে বা তেওঁৰ অসুবিধা আছে দিলৱাৰ চিলৱাৰ নামক লৈ। তো তেওঁ স্পষ্টভাৱে এনেকুৱা কথা কৈছে বা কোনোবাই যদি মাটি দখল কৰে তেতিয়াহ'লে তেওঁৰ অসুবিধা আছে। মই এতিয়া সুধিব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে সমগ্ৰ অসমে আজি প্ৰায় ৩টা বছৰ ধৰি চিঞৰি আছে যে আপোনাৰ পত্নী আপোনাৰ পৰিয়ালৰ নামত বংগলা ২৯ বিঘা মাটি কৃষিভূমি RBS ৰিয়েলটৰ্ছৰ নামত মানে আপোনাৰ পত্নীৰ মালিকাধীন এক কোম্পানীৰ নামত যিটো মানে বেআইনীভাৱে মানে দখল কৰাৰ দৰে হৈছে তেনেকুৱা বুলি ৰাইজে আপত্তি কৰে। লগতে আপুনিও নিজে জানে যে মাজুলীত প্ৰায় ২৮ বিঘা মাটি জনজাতীয় মাটি, যিটো জনজাতীয় মাটি আচলতে আপোনাৰ পত্নীয়ে কিনিব নোৱাৰে কিয়নো আপোনাৰ পত্নী জনজাতীয় নহয়। গতিকে তেখেতৰ নামত প্ৰায় ২৮ বিঘা মাটি মাজুলীত ক্ৰয় কৰা হৈছে, সিও কৃষিভূমি। লগতে কলিয়াবৰত ১০৬ বিঘা মাটি ক্ৰয় কৰা হৈছে কৃষিভূমি আৰু তাৰ পিছত ঔদ্যোগিক ভূমিলৈ ৰূপান্তৰ কৰা হৈছে য'ত বেআইনীভাৱে। তো এইবিলাকতো মানে এটা প্ৰকাৰৰ দখল বুলিয়ে ক'ব লাগিব, যিহেতু ক্ষমতা ব্যৱহাৰ কৰি কৃষিভূমি ঔদ্যোগিক ভূমিলৈ ৰূপান্তৰ কৰিছে, য'ত এণ্টাৰটেইনমেণ্ট কোম্পানী এটাই মানে কৃষিভূমি কিনিব নোৱাৰে বা ফাৰ্মাৰ এজনে ফাৰ্মাৰ্ছ লেণ্ড কিনিব পাৰে তো বা ৫০ বিঘাতকৈ বেছি ফাৰ্মাৰ্ছ লেণ্ড কিনিব নোৱাৰে। তো এইবিলাক যেতিয়া নিয়ম ভাঙি যেতিয়া এইবিলাক লৈছিলে মাটিবিলাক, এইবিলাকতো দখল কৰা বুলিয়ে মানুহে ৰাইজে কয়। এখনৰ পিছত এখন চাহ বাগিচা, এইফালে আপোনাৰ টিভি চেনেলসমূহ, গতিকে এইবিলাক কৰিলে আপোনাৰ আপত্তি নাই। আপোনাৰ আপত্তি থাকিব যদি সাধাৰণ মানুহে যদি ক'ৰবাত এটুকুৰা মাটি কিনিছে তাতে যদি অকণমান যদি ইফাল সিফাল হৈছে তেতিয়া কিন্তু আপোনাৰ অসুবিধা হ'ব। কিন্তু যদি আপোনাৰ পৰিয়ালে তেনেকুৱা কাম কৰে তেতিয়া আপোনাৰ অসুবিধা নাই। আপুনি কৈছে যে ভুৱা সাংবাদিকৰ কথা। ভুৱা সাংবাদিক কোনবিলাক বুলি ভাবে? যিবিলাকে আপোনাৰ কথা যিবিলাকে আপোনালোকৰ সমালোচনা কৰে, আপোনাৰ দুৰ্নীতি উদঙাই দিব বিচাৰে, সেইবিলাক ভুৱা সাংবাদিক। আৰু যিয়ে আপোনাৰ জয় জয়কাৰ কৰি থাকে হয়তো সেইবিলাকক আপুনি হয়তো ভাল সাংবাদিক বা আপোনাৰ মতে এইবিলাক সঁচা সাংবাদিক বুলি আপুনি ভাবিব বিচাৰিছে। আপোনাক মই এটা কথা ক'ব বিচাৰিছোঁ, আপুনি কেনেকুৱা মানুহ জানে? আপুনি চুৰ কৰাজনক ভাল পায়, চুৰ কৰাজনক লৈ আপোনাৰ আপত্তি নাই। আপত্তি আছে কোনোবাই যদি চুৰ ধৰিব বিচাৰে সেইটোক লৈ বেছি আপোনাৰ আপত্তি। আপোনাৰ এপেক্স বেংকত হোৱা জালিয়াতিৰ বাবে আপোনাৰ কোনো প্ৰব্লেম নাই, কোনো অসুবিধা নাই। এপেক্স বেংকত যে এগৰাকী ব্যক্তিক ৰাজেশ বাজাৰ নামৰ এগৰাকী ব্যক্তি ২০ কোটি ৩০ লাখ টকা কিয় ৰিজাৰ্ভ বেংকৰ নিয়ম উলংঘা কৰি তেখেতক দিয়া হৈছে, তাক লৈ কিন্তু আপোনাৰ প্ৰব্লেম নাই, তাক লৈ আপোনাৰ অসুবিধা নাই, তাক লৈ আপোনাৰ আপত্তি নাই। ইয়াত যে ডম্বৰু শইকীয়া নামৰ বিষয়াগৰাকী যে সোমাই পৰিছিল বেংক মেনেজাৰ, তেওঁক লৈ আপোনাৰ কোনো আপত্তি নাই। আপত্তি আছে কি এগৰাকী ব্যক্তি হয়তো তেওঁৰ উপাধিটো হুছেইন আছিলে, মজুমদাৰ আছিলে, সেইকাৰণে আপত্তি আছে। আৰু তেওঁ এইগৰাকী ব্যক্তিয়ে যে কেইগৰাকী সাংবাদিকে যেতিয়া এই জালিয়াতিটো উদ্ঘাটন কৰিব বিচাৰিছে, মানে চুৰ ধৰিব বিচাৰোতে আপোনাৰ আপত্তি আহি গৈছে। কিয়নো আপত্তি আহিছে? যদি চুৰ ধৰা পৰে তেতিয়াহ'লে চুৰ ধৰা পৰিলে বেংকৰ একেবাৰে পিয়নৰ পৰা ওপৰলৈকে সকলোৰে ওপৰত মানে তদন্ত হ'ব পাৰে। আৰু যদি তদন্ত হয় বেংকৰ সঞ্চালকৰো তদন্ত হ'ব, বেংকৰ যিজন অধ্যক্ষ আছে অধ্যক্ষৰ ওপৰত তদন্ত হ'ব। আৰু মানে দুৰ্ভাগ্যক্ৰমে বুলিয়ে ক'ব লাগিব। আৰু এই বেংকৰ সঞ্চালক আপুনি নিজে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ইয়াৰ অধ্যক্ষ আপোনালোকে বিজেপিৰ নেতা বিশ্বজিৎ ফুকন। গতিকে যদি তদন্ত হয় আপোনালোক বিজেপিৰ গাতে চেকা লাগিব, আপোনাৰ গাত লাগিব। গতিকে আপুনি চোৰ ধৰা মানুহবিলাকক বেয়া পায়, চুৰ কৰা মানুহবিলাকক লৈ আপুনি ভাল পায়। মানে আপত্তি আপোনাৰ চুৰ কৰাক লৈ নহয় বা চুৰক লৈ নাই, চুৰ ধৰাবিলাকক লৈ আপত্তি আছে। গতিকে আপুনি কৈছে ড্ৰাগছ এডিক্টৰ কথা, এইবিলাক মানে নকওঁ। ৰাইজে বহুত কথা কয়, কোন এতিয়া ড্ৰাগছ এডিক্টেড হৈছে, কোনে ড্ৰাগ এডিক্ট ৰিহেব চেণ্টাৰলৈ গৈ আছে, এইবিলাক বহুত কথা কয়। সময়ত এইবিলাক কথা ওলাব ডেফিনেটলি। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোনে ৰিহাবত যাবলগীয়া আছে বা কোনে এইবিলাক ড্ৰাগ এডিকশ্যন কাৰোবাৰ কোনে এইবিলাক প্ৰৰোচনা দি আছে। আপোনালোকৰ হাতত পুলিচ আছে, প্ৰশাসন আছে, কিয় একেবাৰে আপুনি চফা কৰিব নোৱাৰে? ইয়াত আপুনি অকল ড্ৰাগছ খোৱাবিলাকক ধৰিলে নহ'ব, ড্ৰাগছ য'ৰ পৰা সৰবৰাহ হৈছে আপুনি কেতিয়াবা ক'ৰ পৰা ড্ৰাগ আহিছে, ক'ৰ পৰা অহা ৰাস্তাটো বন্ধ কৰা আপুনি এটাতো আমি ভিডিঅ' দেখা পোৱা নাই, এটাতো আমি কোনো এনেকুৱা পদক্ষেপ লোৱা দেখা নাই যে
বাংলাদেশৰ পৰা আহে বুলি আপোনালোকে কৈছিলে যে তাৰ পৰা যদি আহিছে তাৰ পৰা কিয় আপোনালোকে ধৰিব পৰা নাই কিয় অহাটো বন্ধ কৰিব পৰা নাই সেইবিলাকলৈ আপোনালোকৰ কেতিয়াও মানে পদক্ষেপ নাই আপোনালোকৰ পদক্ষেপ হৈছে ইয়াক লৈ আপোনালোকে হয় আপোনাৰ মদ খাই গাড়ী চলালে প্ৰব্লেম আছে হয় আমিও বেয়া পাওঁ মদ খাই গাড়ী চলালে কিন্তু আপুনি 2টা বজালৈকে মদৰ দোকানটো আপুনিয়ে খুলিব দিছে যদি মদৰ দোকান খোলা থাকে তেতিয়ালে মদ নাখাই কি কৰিব মানুহে আপোনালোকৰ 2টা হেলমেট লৈ যদি ৰাস্তাৰে মানে কোনোবা আগবাঢ়ি গৈছে তাক লৈ আপোনালোকৰ বহুত অসুবিধা কিন্তু আপোনালোকৰ যদি কাৰোবাৰ মানে বিধায়কৰ পুত্ৰৰ যদি গাড়ীৰ চেপাতো যদি মানুহ মৰি যায় কোনোবা আপোনালোকৰ মন্ত্ৰীৰ গাড়ীৰ কনভৰ চেপাত যদি মানুহ মৰি যায় তাত কিন্তু আপোনালোকৰ আপত্তি নাই আপত্তি থাকিব যদি কোনোবা বাইকত 2টা হেলমেট পিন্ধি গৈছে তেতিয়ালৈকে আপোনাৰ কিন্তু বহুত ডাঙৰ আপত্তি থাকিব পাৰে গতিকে মই এইখিনিয়ে কওঁ যে যিখিনি বেআইনী 2টা হেলমেট পিন্ধিব লাগে ভাল কথা আমি বেয়া নাপাওঁ কিন্তু আপোনালোকৰ যদি চকুটো অকল তাতেই থাকি যায় আৰু যদি আপোনাৰ মন্ত্ৰী বিধায়কে যদি কাৰোবাক ৰাস্তাত চেপি মাৰিলেও যদি আপোনালোকে আপত্তি নাই বুলি ভাবে সেইটো কিন্তু সঁচাকৈ দুৰ্ভাগ্যজনক কথা অসমৰ ৰাইজে কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ চাই আছে সকলোবোৰ চাই আছে আৰু আপোনাৰ আপত্তি কি আৰু কি আপত্তিৰে আপুনি আজি দেখাইছে আৰু লগতে আপুনি বহুত কিবাখানি কৈছে যে গাহৰি পুহিব লাগে বিশেষ মানে জাতি এটা বা বিশেষ মানুহ কিছুমান গাহৰিৰ ওচৰত নাহে তাতকৈ আপুনি ভালকৈ কওক গাহৰি পালন কৰক মানুহে মুৰ্গী পালন কৰক যিয়ে নহওক স্বাৱলম্বী হওক কিন্তু স্বাৱলম্বী হোৱাৰ নামতো যদি আপুনি সাম্প্ৰতিকতাৰ বিষবাষ্প যদি ছটিয়াই দিব বিচাৰে সাম্প্ৰতিকতা মানে স্বাৱলম্বিতাৰ নামতো যদি আপুনি নিজৰ ৰাজনৈতিকৰণৰ কাৰণে এই মানে একেবাৰে নিকৃষ্ট মানসিকতাৰ কাম কৰিব পাৰে সঁচাকৈ ঠিক হিমন্ত বিশ্ব শৰ্মাৰ লাজ লাগে আচলতে লাজ লাগিব লাগে আপোনাৰ কিয়নো আপুনি মুখ্যমন্ত্ৰীৰ আসনত থেকে আচলতে আপুনি এই আসনখনৰ মৰ্যাদা লাঘৱ কৰিছে কিয়নো এইখন আসনতে গোপীনাথ বৰদলৈ শৰৎ সিঙৰ দৰে হিতেশ্বৰ শইকীয়া তৰুণ গগৈৰ দৰে ব্যক্তিয়ে মানে অলংকৃত কৰিছিল আৰু সেইখন আসনত বহি আপুনি ইমান নিকৃষ্ট মানে মানসিকতাৰ কাম কৰিব পাৰিছে ইমান তললৈ আপুনি যাব পাৰিছে সঁচাকৈ অসমবাসীয়ে সঁচাকৈ লাজ পাইছে হিমন্ত বিশ্ব শৰ্মাৰ সেইকাৰণে আপোনাক কৈছো যে আপোনাৰ আপত্তি থাকিব যদি কোনোবা এগৰাকী সাংবাদিকে ব্যৱসায় কৰে তেতিয়া আপোনাৰ আপত্তি থাকিব কিন্তু আপোনাৰ যদি পত্নী বা পৰিয়ালে যদি তেওঁলোকৰ যদি হিমালয় সদৃশ যদি সম্পত্তি গঢ়ে তেতিয়া আপোনাৰ আপত্তি নাথাকে আপোনাৰ যদি মন্ত্ৰী বিধায়কে যদি 23 লাখ টকীয়া ঘড়ী পিন্ধে তেতিয়া আপোনাৰ কোনো আপত্তি নাথাকে আপোনাৰ যদি কোনোবা হাংগুবাংগু মন্ত্ৰীয়ে যদি 70 লাখ টকীয়া গাড়ী লৈ ঘূৰি ফুৰে লাখ টকীয়া টি-শাৰ্ট পিন্ধে শাৰ্ট পিন্ধে তেতিয়া আপোনাৰ কোনো প্ৰব্লেম নাথাকে আপোনাৰ যদি মন্ত্ৰী বিধায়কৰ মানে সিন্ডিকেটৰ লগত জড়িত কথা চাৰিওফালে প্ৰচাৰ হৈ থকাৰ পিছত কিন্তু আপোনাৰ কোনো ধৰণৰ আপত্তি নাথাকে কাৰণ সিন্ডিকেট কৰিলে আপোনাৰ আপত্তি নাথাকে কিন্তু আপত্তি থাকে বেলেগ কথাত আপোনাৰ আপত্তি নাথাকে যেতিয়া আপোনাৰ বিধায়কে যদি সেই আপোনাৰ দলৰে বিজেপি নেত্ৰীক মানে ধৰক অখত অশ্লীল মেছেজ দি মানে যদি থানাত যদি এই মহিলাসকলে যদি তেওঁলোকৰ ওপৰত এফআইআৰ দিয়ে তেতিয়া আপোনাৰ কোনো আপত্তি নাই তেতিয়া আপুনি লাভ জিয়াদৰ প্ৰতি আপোনাৰ আপত্তি আছে ঠিক আছে লাভ জিয়াদৰ প্ৰতি আপত্তি আছে আপুনি মহাপুৰুষ আপোনাক ভাল পাইছো আপুনি বঢ়িয়া কথা কিন্তু আপুনি আপত্তিটো তেতিয়া কৰক যে আপোনাৰ যে এগৰাকী ঘনিষ্ঠ বিধায়ক মানৱ ডেকাই যে এই ৰশ্মি হাজৰিকা নামৰ আপোনাৰ বিজেপি এগৰাকী নেত্ৰী এগৰাকীক যে অশ্লীল মেছেজবিলাক পঠাইছিল উলংগ ফটোবিলাক পঠাও বুলি যে তেখেতে বশিষ্ঠ থানাত যে মানে হেৰি কৰিছিলে এফআইআৰ দাখিল কৰিছিলে তেতিয়া আপোনাৰ আপত্তি কিয় নাই তাৰ মানে আপোনাৰ মন্ত্ৰী বিধায়কে যদি কোনোবা নাৰীৰ শ্লীলতাও হানি কৰে তেতিয়া আপোনাৰ আপত্তি নাই আপোনাৰ যদি বিজেপি নেতাৰ অশ্লীল ইংগিত বা আপোনাৰ বিজেপি নেতাৰ অশ্লীল কথাৰ বাবে যদি কোনোবা আপোনাৰ বিজেপি নেত্ৰী আপোনাৰ তহবিলদাৰ নামৰ এগৰাকী নেত্ৰী যে সুইচাইড কৰিছিল তেতিয়া কিন্তু আপোনাৰ কোনো আপত্তি নাছিল আপোনাৰ আপত্তি থাকিব পাৰে কেতিয়া যদি এনেকুৱা এই যে অশ্লীল মেছেজ দিয়া এই যে নাৰী নিৰ্যাতন কৰা এই এনেকুৱা ঘৃণনীয় কাম কৰা কথাবিলাক যদি কোনোবাই ফাদিল কৰে ফেচবুক বা টুইটাৰত তেতিয়ালে আপোনাৰ আপত্তি থাকে আৰু তেনেকুৱা কৰা ব্যক্তিসকলক যিবিলাক আপোনালোকৰ অশ্লীলতা আপোনাৰ মন্ত্ৰী বিধায়কৰ যে অশ্লীল মানসিকতাক যদি কোনোবাই মানে ৰাইজৰ মাজলৈ আনিব বিচাৰে তেতিয়া কিন্তু আপোনাৰ আপত্তি থাকে সেইকাৰণে কৈছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়া আপত্তি ৰাইজৰ আপোনাৰ প্ৰতি হৈছে আপোনাৰ এই মানসিকতাৰ প্ৰতি হৈছে আপোনাৰ কৰ্মকাণ্ডৰ প্ৰতি ৰাইজৰ আপত্তি হৈছে আৰু এই আপত্তিৰ ফলতে কিন্তু আপুনি দেখিব 2026 চনৰ নিৰ্বাচনত আপোনাক দিছপুৰৰ আসনৰ পৰা কোট দলিয়াই দিয়ে আপুনি লক্ষ্য কৰিব আপোনাৰ যে অহংকাৰ দৰ্প আৰু যে স্বেচ্ছাচাৰিতা আৰু যে এই যে নিকৃষ্ট মানসিকতাৰ যে আপুনি ব্যক্তি আৰু এই গোটেই মানসিকতা অহংকাৰ ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব অসমৰ ৰাইজে চাই থাকক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া
ভৰাই দিয়া বিমানটা হৈ আছে